নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ ঘৰৰ ওচৰৰে নামঘৰৰ প্ৰাংগণৰ পৰা আপোনালোক সকলোকে সৰস্বতী পূজাৰ ওলগ জনালোঁ। আন্তৰিক শুভেচ্ছা সকলোকে। আৰু আমাৰ মন্দিৰতে প্ৰতি বছৰৰ দৰে এইবাৰো সৰস্বতী পূজা পালন কৰা হৈছে। আমাৰ সৰু বৰ সকলোৱে মিলি কিনি সৰস্বতী পূজা পালন কৰোঁ প্ৰতি বছৰে এইবাৰো। আৰু আমাৰ নামতী আইসকলক নাম ধৰিবৰ কাৰণে মাতা হৈছিলে, সেয়ে সকলোৰে নাম ধৰা হৈ গ'ল। আৰু নাম ধৰা হোৱাৰ পিছত এতিয়া ভোগ বিতৰণ হ'ব। এখেত হৈছে আমাৰ মৰমৰ খুৰীদেউ। আৰু সকলোকে মন্দিৰৰ ভিতৰলৈ নিমন্ত্ৰণ কৰা হ'ল, যিহেতু ভোগ বিতৰণ হ'ব এতিয়া। আৰু আমাৰ মন্দিৰৰ পিছৰ ছাইডত এয়া আপোনাৰ খিচাৰি বনোৱা গৈছিলে। এয়া খিচাৰি এতিয়া বাল্টি ইমানখিনি লোৱা হৈছে, যিহেতু বিতৰণ কৰিব লাগিব। এইপিনে আপোনাৰ তৰকাৰী বনাইছে, ইয়াত মিক্স তৰকাৰী হয়। আৰু এইপিনে আপোনাৰ পায়স বনি আছে, হ'বই আৰু, কাৰণ বহুত দেৰি হৈ গৈছে, আপোনাৰ 3টা বাজু হৈছে। সেয়ে আপোনাৰ মানুহখিনি ৰৈ আছিলে নাম ধৰা হোৱাৰ পিছত, সেইকাৰণে বহাই দিয়া হ'ল ভোগ বিতৰণৰ বাবে। এতিয়া মই অকণমান লৰাই লৈছোঁ পায়সখিনি হ'বই। আৰু এইপিনে আপোনাৰ যা যোগাৰ কৰা হৈছে ভোগ বিতৰণৰ বাবে। আপোনালোকে বাৰু সৰস্বতী পূজাত ক'ত ক'ত গ'ল জনাব কমেণ্টত। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এইপিনে আপোনাৰ কৰ্দৈ আৰু বিলাহীৰে টক বনোৱা হৈছে, মিঠা কৰ্দৈ আৰু বিলাহীৰ টক খাই বহুত ভাল লাগে, সেয়ে টক বনোৱা হৈছিলে। আমাৰ ঘৰৰ ওচৰৰে বিলাহী আছিলে আৰু কৰ্দৈ। এইপিনে আপোনাৰ এইজন আমাৰ মেইন ৰান্ধনি নৱ শইকীয়া, একেবাৰে পাকৈত ৰান্ধনি। আপোনালোকে যোগাযোগ কৰিব পাৰে, এখেতে বিয়া বাৰু সকলোবোৰ ডাঙৰ অনুষ্ঠান হেৰি কৰে। আৰু এইপিনে আছে আপোনাৰ খিচাৰি, তৰকাৰী আৰু টক, আটাইবোৰ ভোগ বিতৰণৰ কাৰণে লৈ অহা হ'ল। এতিয়া আয়তীসকলক ধুনীয়াকৈ বহাই প্ৰথমতেই ভোগ বিতৰণ কৰি খুৱাই লোৱা হ'ব। তাৰপিছত আমাৰ সকলোৱে কৰ্মকৰ্তাসকল ভোগ গ্ৰহণ কৰিব। এইপিনে আপোনাৰ সকলোৱে খাই লৈ গ'ল। আমাৰো বহুত ভোক লাগিল, যিহেতু আপোনাৰ 4টা বাজিবলৈ হ'ল। সেয়ে আমি আপোনাৰ তাতেই চেয়াৰ লৈ কিনি ধুনীয়াকৈ আপোনাৰ য'ত পিছফালে বনাই আছিল তাতে আমি চেয়াৰখন লৈ কিনি ধুনীয়াকৈ বহি গ'লোঁ আটাইবোৰে। এইপিনে মই খাই আছোঁ, মোৰ লগৰবিলাকে খাই আছে। ধুনীয়া খিচাৰি, তৰকাৰী আৰু কৰ্দৈ মিক্স। মই অলপ খাই লৈ লগ পাই আছোঁ। সৰস্বতী পূজাৰ খানা খাই শেষ হৈ গ'ল। একেবাৰে শেষত আহি পেলাই এই ব্যক্তিজন চাব পাৰে আপোনালোকে। এনেদৰে দেখা গ'ল শেষৰজন ভক্ত ভোগ গ্ৰহণ কৰি থকা অৱস্থাত আপোনাৰ শেষৰজন ভক্ত আছিলে, এতিয়া ভোগ গ্ৰহণ কৰি আছে। তাৰপিছত হৈ গ'ল এনেকৈ পূজা শেষ হৈ গ'ল, খোৱা লোৱা সকলোৰে শেষ হৈ গ'ল। সকলো ৰাইজে আপোনাৰ ভোগ খাই ঘৰত গ'ল। ভোগ প্ৰসাদ আপোনাৰ টোটেল 100 বেছি মানুহ হৈ গৈছে, 120 জনৰ আইটেম আছিল, 115 জনমান হৈছে। আৰু যি আছিলে বাকী ঘৰে ঘৰে লৈ গ'লোঁ। এতিয়া ধুনীয়াকৈ আপোনাৰ গোটেই কাম হৈ গ'ল। এতিয়া মন্দিৰটো চাফা কৰি থোৱা হৈছে। দিয়ক, আমাৰ মন্দিৰটো আছিল ক্লাবতে মূৰ্তিটো হ'ব লাগিব। আজি বাৰু মন্দিৰটো থাকিব মূৰ্তিটো, কালি ৰাতিপুৱালৈ ক্লাবত থাকিব। এতিয়া মন্দিৰটো ধুনীয়াকৈ চফা কৰি থকা হৈছে। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।